চাওক, আজি আমি ধন্যবাদ জনাইছোঁ কোচ ৰাজবংশী সচেতন মঞ্চই আজি যিখন সভাৰ জৰিয়তে কোচ ৰাজবংশী বহুতে বিভক্ত আক্ৰাছু গোটক একত্ৰীকৰণ কাৰণে যিটো এটা তেওঁলোকে চিন্তা চৰ্চা কৰি আজি যিখন কমিটি মানে আহ্বান কৰিছে মিটিঙৰ, তো আমি সেই মিটিঙত আমাক আমন্ত্ৰণ কৰিছে। আমন্ত্ৰণ মৰ্মে আমি আহিছোঁ। আমি ধন্যবাদ জনাইছোঁ যে জাতীয় চেতনাবোধ চবৰে আছে। সেই জাতীয় চেতনাবোধক আমি সদায় মানিবই লাগিব। আৰু যাৰ কাৰণে মই প্ৰথমতে আহি কৈছোঁ, যিহেতু আজি যি মঞ্চই আজি আক্ৰাছু একত্ৰীকৰণৰ কাৰণে যি ব্যৱস্থা লৈছে, তাত মই আহি স্পষ্ট ভাষাত মই কৈছোঁ, ইয়াত যদিহে বহুতে বিভক্ত আক্ৰাছুক একত্ৰীকৰণৰ কাৰণে যি ব্যৱস্থা লৈছে আপোনালোকে, কিন্তু তাৰ আগতে আক্ৰাছুক গোটেইকেইটা গোটৰ লগত অলপ আলাপ আলোচনা কৰি এই মিটিংখন দিয়াটো প্ৰয়োজন আছিল। কাৰণ আক্ৰাছু যিহেতু বহুতে বিভক্ত গোটক একত্ৰীকৰণ কৰিব ওলাব, তাত আক্ৰাছুৰ লগত অলপ যোগাযোগটো কৰি পেলাই এই মিটিংখন দিয়াটো দৰকাৰ আছিল। কাৰণ প্ৰত্যেকৰে মতামতবিলাক বেলেগ বেলেগ থাকিব পাৰে, বেলেগ বেলেগ থাকিব পাৰে। গতিকে সেইখিনি তেওঁলোকৰ লগত মত বিনিময় কৰি তাৰিখটো ল'ব লাগিছিল। আৰু সেই হিচাপে মিটিংখন আহ্বান কৰি সকলোকে জনোৱাৰ পিছত কোনোবাই নাহিলে তেতিয়া তেওঁলোকে নিশ্চয় উত্তৰ দিলে হয়। কিন্তু আজি সেইখিনি কথা ক'ব পৰা আজি মঞ্চৰ জৰিয়তে একো নাই যে মিটিঙত কিয় অহা নহ'ল, মিটিঙত আপোনালোকক মাতা হ'ল কিয় নহ'ল। কিন্তু আগতে নজনোৱাটো মই সেইকাৰণে কৈছিলোঁ, আগতে চবকে জনাব লাগিছিল, কিন্তু জনোৱা নাই। যিয়ে নহওক, জাতিৰ স্বাৰ্থত পৰৱৰ্তীতে নিশ্চয় হয়তো জনাব। তাৰ কাৰণে আজি মই এই মঞ্চতে আৰু এটা কথা কৈছোঁ, যিহেতু সকলো জাতীয় যি সংগঠন আছে আমাৰ আক্ৰাছু বহুতে বিভক্ত, সকলোৰে একতা হোৱাৰ কাৰণে সদিচ্ছা সকলোৰে আছে। কিন্তু সেই সদিচ্ছা যিধৰণে তেওঁলোকে বিচাৰিছে বা আক্ৰাছু বহুতে বিভক্ত গোটে যেধৰণে বিচাৰিছে, এখন নিকা ঐক্য মঞ্চ এখন গঠন কৰি পেলাই তেওঁলোকক গোটেইকে আঁকোৱালি আনি পেলাই এখন মঞ্চত থিয় কৰি একত্ৰীকৰণ কৰাৰ কাৰণে যি পন্থা ল'ব লাগে, সেই পন্থা লৈ যদি আগবাঢ়ি যায়, নিশ্চিতভাৱে সকলোৱে একমত দিব। কাৰণ সকলোৰে এটা নিজস্বকৈ মৰ্যাদা আছে, সন্মান আছে, চবৰে মৰ্যাদাত যাতে কাৰো হানি নহয়, তাৰ সেই ব্যৱস্থাৰে এই আক্ৰাছুটোক একত্ৰিতকৰণৰ কাৰণে আগবাঢ়ি এই মঞ্চখনে আগবাঢ়ক বা সকলোকে লৈ আগবাঢ়ক। নিশ্চিতভাৱে মই কিন্তু সকলোৰে লগত সহযোগিতা মই আগবাঢ়াম। জাতিৰ স্বাৰ্থত মই আক্ৰাছুক একত্ৰীকৰণ হোৱাটো মই আগৰ পৰাই বিচাৰিছোঁ, ভৱিষ্যতেও বিচাৰিম। যেতিয়ালৈকে আক্ৰাছু একত্ৰীকৰণ নহয়, তেতিয়ালৈকে মোৰ মনত ক্ষোভ থাকিব। আৰু যাৰ কাৰণে মই বিচাৰোঁ আক্ৰাছু একত্ৰীকৰণ হওক। আহ্বায়ক কমিটিখন নিকা আৰু স্বচ্ছ হ'ব লাগিব। এইকাৰণে মই কৈছোঁ যে আক্ৰাছুৰ বহুতে বিভক্ত গোটক যেতিয়া আক্ৰাছু ঐক্য মঞ্চ এখন তৈয়াৰ কৰিব ওলাইছে, সেই ঐক্য মঞ্চখনত কিন্তু ৰাজনৈতিক মেৰপেচত থকা, ৰাজনৈতিক গন্ধ থকা, ৰাজনৈতিক প্লেটফৰ্মত থকা মানুহ অন্তৰ্ভুক্ত থাকিব নোৱাৰিব। অৰাজনৈতিক সংগঠন যিহেতু আজি আক্ৰাছু বুলি ক'ব গ'লে, সেই সংগঠনটোক ৰাজনৈতিকৰ লগত জড়িত থকা মানুহ তাত যাতে যিখন মুখ্য আহ্বায়ক কমিটি গঠন হ'ব, সেইখনত যাতে কোনো সেনেকুৱা ব্যক্তি নাথাকে, নিৰপেক্ষ ব্যক্তি, বুদ্ধিজীৱী, শিক্ষাবিদ, ঠিক তেনেকুৱা ব্যক্তিসকলক লৈ আহ্বায়ক কমিটিখন গঠন কৰক সকলোৰে মতামতত। আজি হয়তো প্ৰথম লানি আলোচনা হৈ গৈছে, এই আলোচনাত সকলো সিদ্ধান্ত আজি নহয়। আজি আমন্ত্ৰণ মৰ্মে মই আহিছোঁ আৰু মই এইটো কথাই মই ক'ম, আক্ৰাছু বহুতে বিভক্ত হ'ব পাৰে, জাতিৰ স্বাৰ্থত চবেই একগোট হ'ব, এইটো মোৰো আহ্বান। মই চবকে আহ্বান কৰোঁ, সকলোৱে আহক, জাতিৰ স্বাৰ্থত আমি ঐক্যবদ্ধ হৈ নিস্বাৰ্থভাৱে আক্ৰাছু একগোট কৰোঁ। আক্ৰাছু একগোট কৰিলে নিশ্চয় জাতিটোত আমাৰ মংগল আছে। তাৰ কাৰণে মই সকলো সময়তে সহযোগিতা আগবঢ়াম, সকলোকে মই আহ্বান জনাওঁ। এই মঞ্চক মই ধন্যবাদ জনাইছোঁ। অনাগত দিনত সকলোৰে লগত আলোচনা কৰি এটা তাৰিখ লৈ মিটিং এখন দিয়ক। সেই মিটিঙত আহ্বায়ক কমিটি গঠন কৰক। তাৰ কাৰণে আমি সকলো সময়তে ৰেডি আছোঁ। ধন্যবাদ।